নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ মহাত্মা গান্ধীৰ লগত জড়িত কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা এডিআৰই আছাম পুলিচৰ লগতে অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে নাথুৰাম গডছে গুলীয়াই হত্যা কৰাৰ সময়ত গান্ধীজীৰ বয়স কিমান আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ৭৮ বছৰ। মনত ৰাখিব, যি সময়ত নাথুৰাম গডছে মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰিছিল সেই সময়ত মহাত্মা গান্ধীৰ ৭৮ বছৰ হৈছিল বা ৭৮ বছৰ আছিল। মনত ৰাখিব, হয়তো এইটো কুৱেশ্যন এনেকুৱা আহিব পাৰে যে মহাত্মা গান্ধীৰ কিমান বছৰত মৃত্যু হৈছিল। এটাও কুৱেশ্যনটোৰ এনচাৰ একেটা হৈ যাব ৭৮ বছৰত। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে মহাত্মা গান্ধীৰ ভাৰত্যাগ আন্দোলনৰ শ্লোগান কি আছিল? ভাৰত্যাগ আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে কোনটো শ্লোগান দিছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ডু অৰ ডাই। মনত ৰাখিব, মহাত্মা গান্ধীয়ে ভাৰত্যাগ আন্দোলনৰ সময়ত কৰিম কিম্বা মৰিম এই শ্লোগানটো দিছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতত কেতিয়াৰ পৰা আৰম্ভ হৈছিল ভাৰত্যাগ আন্দোলন? অৰ্থাৎ ভাৰত্যাগ আন্দোলন কিমান চনৰ পৰা আৰম্ভ হৈছিল? এই কুৱেশ্যনটোৰ এনচাৰ বুলি ক'বলৈ বা চনটো আমি সকলোৱে জানো 1942 চনত ভাৰত্যাগ আন্দোলন আৰম্ভ হৈছিল। কিন্তু আমি মনত ৰাখিব লাগিব যে 1942 চনৰ কোন তাৰিখে ভাৰত্যাগ আন্দোলন আৰম্ভ হৈছিল। আপোনালোকে মনত ৰাখিব, ভাৰত্যাগ আন্দোলন 1942 চনৰ 8 আগষ্ট তাৰিখে আৰম্ভ হৈছিল। আমি চনটোতো সকলোৱে জানো, কিন্তু তাৰিখটো মেইনলি আমি মনত ৰাখিব লাগিব যাতে আমাৰ কনফিউজন নহয়। নেক্সট কুৱেশ্যনটিত আছে পনা চুক্তি মহাত্মা গান্ধী আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল? পনা চুক্তি মহাত্মা গান্ধী আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ডক্টৰ বি.আৰ. আম্বেদকাৰ, অৰ্থাৎ ডক্টৰ ভীমৰাও আম্বেদকাৰ। মনত ৰাখিব, যিখন পনা চুক্তি আছিল এই চুক্তিখন মহাত্মা গান্ধী আৰু ডক্টৰ বি.আৰ. আম্বেদকাৰৰ মাজত স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে মহাত্মা গান্ধীৰ লগত কোনে লবণ সত্যাগ্ৰহ আন্দোলনত নেতৃত্ব দিছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি সৰোজিনী নাইডু। মনত ৰাখিব, গান্ধীজীৰ লগত লবণ সত্যাগ্ৰহ আন্দোলনত সৰোজিনী নাইডুৱে নেতৃত্ব দিছিল। নেক্সট কুৱেশ্যনটিত আছে নাগৰিক অবাধ্যতা আন্দোলন কেতিয়া হৈছিল বা কেতিয়া সংঘটিত হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 1930 চনৰ পৰা 1936 চনৰ সময়ছোৱালৈকে। মনত ৰাখিব, নাগৰিক অবাধ্যতা আন্দোলন 1930 চনৰ পৰা 1936 চনলৈকে সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে 1922 চনৰ ফেব্ৰুৱাৰী মাহত সংঘটিত গান্ধীজীয়ে অসহযোগ আন্দোলন কিহৰ বাবে বাতিল কৰিছিল? অৰ্থাৎ কোনটো ঘটনাৰ বাবে গান্ধীজীয়ে অসহযোগ আন্দোলন বাতিল কৰিছিল বা বন্ধ কৰি দিছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি চৌৰি চৌৰা ঘটনাৰ পিছত। মনত ৰাখিব, মহাত্মা গান্ধীয়ে যিটো অসহযোগ আন্দোলন আৰম্ভ কৰিছিল এই আন্দোলনটো চৌৰি চৌৰাত সংঘটিত এটা ঘটনাৰ পিছত তেখেতে এই অসহযোগ আন্দোলনটো বন্ধ কৰি দিছিল। আৰু লগতে আপোনালোকে মনত ৰাখিব অসহযোগ আন্দোলন 1920 চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটিত আছে চম্পাৰণ আন্দোলন কেতিয়া সংঘটিত হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 1919 চনত। মনত ৰাখিব, চম্পাৰণ আন্দোলন 1919 চনত সংঘটিত হৈছিল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থৈ দিব 1919 চনত আৰু এটা আন্দোলন হৈছিল যাক আমি জানুৱালী বাগৰ হত্যাকাণ্ড বুলি জানো। লগতে মনত ৰাখিব আপোনালোকে এইটো। নেক্সট কুৱেশ্যনটিত আছে চম্পাৰণ আন্দোলন আছিল দেশ কৃষিৰ অধিকাৰৰ বাবে এক অভিযান। অৰ্থাৎ চম্পাৰণ আন্দোলন কোনবিধ খেতিৰ বাবে কৃষকে আন্দোলনটো কৰিছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি নীল খেতি। মনত ৰাখিব, চম্পাৰণ আন্দোলন নীল খেতিৰ বাবে কৃষকৰ অধিকাৰৰ বাবে এক অভিযান চলাইছিল। নেক্সট কুৱেশ্যনটিত আছে কোন চনত খেদা আন্দোলন সংঘটিত হৈছিল?
আমাৰ স্বাধীনতা আন্দোলনৰ সময়ত এটা খেদা নামৰ আন্দোলন হৈছিল এই খেদা নামৰ আন্দোলনটো কেতিয়া সংঘটিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1918 চনত মনত ৰাখিব এই খেদা আন্দোলনটো 1918 চনত সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে স্বদেশী আন্দোলনৰ তাৎপৰ্য কি আছিল স্বদেশী আন্দোলনৰ তাৎপৰ্য কি আছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ভাৰতীয় সামগ্ৰী ব্যৱহাৰ আৰু ব্ৰিটিছ সামগ্ৰী বৰ্জনৰ অভিযান আছিল মনত ৰাখিব আমাৰ যেটো স্বদেশী আন্দোলনটোৰ তাৎপৰ্য আছিল বা বিষয়বস্তু আছিল ভাৰতীয় সামগ্ৰী ব্যৱহাৰ আৰু ব্ৰিটিছ সামগ্ৰী বৰ্জন নেক্সট কোৱেশ্চনটিত আছে খিলাফত আন্দোলন আছিল ব্ৰিটিছ ইণ্ডিয়াৰ মুছলমানসকলে আৰম্ভ কৰা দেশ আন্দোলন অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ধৰ্মীয় ৰাজনৈতিক নেক্সট কোৱেশ্চনটিত আছে খিলাফত আন্দোলন কেতিয়া সংঘটিত হৈছিল খিলাফত আন্দোলন কেতিয়া সংঘটিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1919 চনৰ পৰা 1924 চনলৈকে মনত ৰাখিব খিলাফত আন্দোলন 1919 চনৰ পৰা 1924 চনলৈকে সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে খিলাফত আন্দোলনত নেতৃত্ব কোনে দিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি শৌকত আলী আৰু মহম্মদ আলী মনত ৰাখিব খিলাফত আন্দোলনৰ নেতৃত্ব শৌকত আলী আৰু মহম্মদ আলীয়ে দিছিল নেক্সট কোৱেশ্চনটিত আছে কোন চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1920 চনত মনত ৰাখিব 1920 চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটিত আছে মহাত্মা গান্ধীৰ প্ৰথম নাগৰিক অবাধ্যতা আন্দোলন কি আছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চম্পাৰণ আন্দোলন মনত ৰাখিব মহাত্মা গান্ধীৰ প্ৰথম নাগৰিক অবাধ্যতা আন্দোলন আছিল চম্পাৰণ আন্দোলন নেক্সট কোৱেশ্চনটিত আছে মহাত্মা গান্ধীয়ে ক'ত আয়োজন কৰিছিল দণ্ডি মাৰ্চ অৰ্থাৎ যেটো দণ্ডি যাত্ৰা কৰিছিল মহাত্মা গান্ধীয়ে এই দণ্ডি যাত্ৰাটোত ক'ৰ পৰা আৰম্ভ কৰিছিল আৰু ক'লৈ গৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি সবৰমতী আশ্ৰমৰ পৰা আৰম্ভ কৰি দণ্ডিলৈকে গৈছিল মনত ৰাখিব মহাত্মা গান্ধীয়ে যেটো দণ্ডি মাৰ্চ বা দণ্ডি আন্দোলন আৰম্ভ কৰিছিল এই আন্দোলনটো সবৰমতী আশ্ৰমৰ পৰা আৰম্ভ কৰি দণ্ডিলৈকে হৈছিল যাৰ বাবে এই আন্দোলনটোক দণ্ডি যাত্ৰা বুলি কোৱা হৈছিল নেক্সট কোৱেশ্চনটিত আছে দণ্ডি মাৰ্চটো কি আছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ইংৰাজে আৰোপ কৰা নিমখ কৰ বিৰুদ্ধে প্ৰতিবাদ মনত ৰাখিব দণ্ডি মাৰ্চ বা দণ্ডি যাত্ৰা আছিল ইংৰাজসকলে আৰোপ কৰা নিমখৰ কৰৰ বিৰুদ্ধে প্ৰতিবাদ নেক্সট কোৱেশ্চনটিত আছে গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল ডেছ তাৰিখে অৰ্থাৎ গান্ধী আৰউইন চুক্তি কোন চনৰ কিমান তাৰিখে স্বাক্ষৰিত কৰা হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1931 চনৰ 5 মাৰ্চ তাৰিখে মনত ৰাখিব গান্ধী আৰউইন চুক্তি 1931 চনৰ 5 মাৰ্চ তাৰিখে স্বাক্ষৰিত কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে কোন চনত গান্ধীয়ে লবণ সত্যাগ্ৰহ আৰম্ভ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1930 চনত মনত ৰাখিব গান্ধীজীয়ে 1930 চনত দণ্ডি মাৰ্চ অৰ্থাৎ দণ্ডি যাত্ৰা বা লবণ সত্যাগ্ৰহ আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰতত গান্ধীয়ে আৰম্ভ কৰা প্ৰথমটো বৃহৎ অভিযান কি আছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ অসহযোগ আন্দোলন মনত ৰাখিব ভাৰতত গান্ধীজীয়ে আৰম্ভ কৰা প্ৰথমটো বৃহৎ অভিযান আছিল অসহযোগ আন্দোলন নেক্সট কোৱেশ্চনটিত আছে গান্ধীজীয়ে কেতিয়া ব্ৰহ্মচাৰ্য বা জীৱনৰ বৈবাহিকতাৰ ব্ৰত লৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1906 চনত নেক্সট কোৱেশ্চনটিত আছে কোন চনত দক্ষিণ ভাৰত ভ্ৰমণৰ সময়ত গান্ধীজীয়ে মূৰৰ চুলি ঘূৰাই খাদী ধুতি পিন্ধিবলৈ আৰম্ভ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1921 চনত মনত ৰাখিব 1921 চনত দক্ষিণ ভাৰত ভ্ৰমণ কৰাৰ সময়ত গান্ধীজীয়ে মূৰৰ চুলি ঘূৰাই
খাদী ধুতি পিন্ধিবলৈ আৰম্ভ কৰিছিল